মানুহৰ উৎপত্তি ক'ৰ পৰা হ'ল? প্ৰথম পুৰুষ আৰু তিৰোতাগৰাকী ক'ৰ পৰা হ'ল? আৰু তেওঁলোকৰ মানৱীয় আৰু আধ্যাত্মিক গুণসমূহ কেনে আছিল? আপোনাৰ জানিবৰ মন নাযায়নে? বিজ্ঞানৰ ন চিন্তা চৰ্চা আৰু আৱিষ্কাৰৰ ৬,০০০ বছৰৰ পৰা ৭,০০০ বছৰৰ পূৰ্বে প্ৰথম পুৰুষ আৰু তিৰোতাগৰাকীক স্বয়ং ঈশ্বৰৰ নিজ হাতে বিশেষভাৱে নিৰ্মাণ কৰা কথা পবিত্ৰ বাইবেলত উল্লেখ আছে। ঈশ্বৰে বিধে বিধে জীৱ-জন্তু, পশু পক্ষীকো সৃষ্টি কৰিলে। মানুহ ক্ৰমাগত বিকাশ নহয়। চিম্পাঞ্জী বা অন্যান্য বান্দৰ জাতিকো বিধে বিধে প্ৰজাতি কৰি সৃষ্টি কৰিলে। মানুহক ঈশ্বৰে নিজ হাতে তেওঁৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰিলে। চিম্পাঞ্জীৰ ক্ৰমাগত বিকাশ মানুহ নহয়। পবিত্ৰ বাইবেলে প্ৰথম পুৰুষ আৰু তিৰোতাৰ মানৱীয় আৰু আধ্যাত্মিক গুণসমূহৰ বিষয়ে আৰু তেওঁলোকৰ পাৰ্থক্যতাও বৰ্ণনা কৰিছে। বিজ্ঞানে বহু পলমকৈ মানুহৰ মানৱীয় বিচাৰ বিবেচনাৰ বিষয়ে বৰ্ণনা দাঙি ধৰিছে। ঈশ্বৰে প্ৰথম মানুহ আদমক সৃষ্টি কৰে প্ৰায় ৬,০০০ বছৰৰ পৰা ৭,০০০ বছৰ আগতে, অনুমানিক ৪,০০০ খ্ৰীষ্টপূৰ্বত। আধুনিক বিজ্ঞানৰ উদ্ভাৱনৰ ৩,৪০০ বছৰ পূৰ্বে পবিত্ৰ বাইবেলৰ আদি পুস্তকে মানুহৰ মানৱীয় আধ্যাত্মিক গুণৰ বৰ্ণনা দাঙি ধৰিছে। আজি আমি প্ৰথম পুৰুষ আৰু তিৰোতাৰ পবিত্ৰ বাইবেলৰ অনুসাৰে গুণসমূহৰ বিষয়ে আলোচনা কৰিম। ঈশ্বৰে জগতত প্ৰথম মানুহ আদমক নিৰ্মাণ কৰিলে। সেই পুৰুষক মানৱীয় আৰু আধ্যাত্মিক দুয়োটা গুণ দান কৰিছিল, যিয়ে মানুহৰ সূচনা আৰু ঈশ্বৰৰ সৃষ্টি দায়িত্বযুক্ত প্ৰথম তত্ত্বাৱধায়ক হিচাপে তেওঁৰ ভূমিকা প্ৰতিফলিত কৰে। প্ৰথম পুৰুষ আদমক দিয়া প্ৰথম মানৱীয় গুণসমূহ হৈছে শাৰীৰিক শক্তি আৰু গঠন। ঈশ্বৰে আদমক পৃথিৱীৰ ধূলিৰ পৰা সৃষ্টি কৰিছিল। বাইবেল আদি পুস্তক ২:৭। সেইবাবে তেওঁৰ দেহ মাটিৰ যত্ন লোৱা, কাম কৰা আৰু চলাচল কৰাৰ উপযুক্ত আছিল। দ্বিতীয়তে, বুদ্ধিমত্তা আৰু নামাকৰণৰ ক্ষমতা। ঈশ্বৰে আদমক চিন্তা কৰা আৰু যুক্তিবৃদ্ধিৰ ক্ষমতা দিছিল। তেওঁ সকলো জন্তুৰ নাম ৰাখিছিল। বাইবেল আদি পুস্তক ২:১৯ পৰা ২০, যিয়ে তেওঁৰ বুদ্ধিমত্তা আৰু অধিকাৰ দেখুৱায়। তৃতীয়তে, দায়িত্ববোধ আৰু কৰ্ম। ঈশ্বৰে আদমক এডেনত বাৰী পাতি কাম কৰিবলৈ আৰু তাৰ যত্ন ল'বলৈ ৰাখিছিল। বাইবেল আদি পুস্তক ২:১৫। এই কথাই দেখুৱায় যে উদ্দেশ্যপূৰ্ণ কৰ্ম ঈশ্বৰৰ উপহাৰ, অভিশাপ নহয়। আৱেগপূৰ্ণ আৰু অনুভৱ। আদমৰ সংগীৰ প্ৰতি গভীৰ ইচ্ছা আছিল, যাৰ ফলত হাৱাক সৃষ্টি কৰা হয়। বাইবেল আদি পুস্তক ২:১৮। তেওঁৰ মৰম কৰিব আৰু অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়াৰ ক্ষমতা আছিল। স্বাধীন সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা। এজোপা গছৰ ফলৰ বাদে ঈশ্বৰে তেওঁক সকলো গছৰ ফল খাবলৈ স্বাধীনতা দিছিল। বাইবেল আদি পুস্তক ২:১৬ পৰা ১৭। এই কথাই দেখুৱায় যে ঈশ্বৰে তেওঁক স্বাধীন ইচ্ছা আৰু দায়িত্বৰ ওপৰত বিশ্বাস কৰিছিল। প্ৰথম মানুহ আদমক দিয়া আধ্যাত্মিক গুণসমূহ। ঈশ্বৰৰ ৰূপত সৃষ্টি। প্ৰথম মানুহ আদম ঈশ্বৰৰ নিজ ৰূপত সৃষ্টি হৈছিল। বাইবেল আদি পুস্তক
1:27 যিয়ে তেওঁক মৰ্যাদা আধ্যাত্মিক সচেতনতা আৰু ঈশ্বৰৰ সৈতে বিশেষ সম্পৰ্ক দিছিল ঈশ্বৰৰ সৈতে পোনপটীয়া সম্পৰ্ক আদমে বাৰীত ঈশ্বৰৰ সৈতে খোজ কাঢ়ি কথা পাতিছিল এই গভীৰ সহভাগিতাই দেখুৱাই যে তেওঁক ঈশ্বৰৰ সৈতে আধ্যাত্মিক সম্পৰ্কৰ বাবে সৃষ্টি কৰা হৈছিল নৈতিক দায়িত্ব আদমে ঈশ্বৰৰ আদেশ জানিছিল আৰু হেয়া মানিবনে অমান্য কৰিব সেই ক্ষমতা আছিল যিয়ে তেওঁৰ নৈতিক সচেতনতা প্ৰকাশ কৰে আধ্যাত্মিক নেতৃত্ব প্ৰথম মনুষ্য আদম আছিল মানৱ জাতিৰ প্ৰথম আধ্যাত্মিক নেতা তেওঁ ধৰ্মপথত আগবঢ়াবলৈ আৰু নিজৰ পৰিয়ালৰ ঈশ্বৰৰ পথত চলাবৰ বাবে নিযুক্ত কৰা হৈছিল সৃষ্টিৰ ওপৰত যাজকসুলভ দায়িত্ব ঈশ্বৰে তেওঁক পৃথিৱীৰ ওপৰত অধিকাৰ দিছিল সৃষ্টিৰ ওপৰত যাজকসুলভ দায়িত্ব ঈশ্বৰে তেওঁক পৃথিৱীৰ ওপৰত অধিকাৰ দিছিল বাইবেল আদিপুস্তক 1:28 যিয়ে তেওঁক ঈশ্বৰৰ সৃষ্টিৰ ৰক্ষা কৰা দায়িত্ব দিছিল যি এটা যাজকসুলভ ভূমিকাও আছিল ইয়াত দায়িত্ব আৰু শ্ৰদ্ধাবোধ জড়িত আছিল ঈশ্বৰে জগতত নিৰ্মাণ কৰা প্ৰথম তিৰোতাগৰাকী নাম আছিল হাৱা ঈশ্বৰে তেওঁক মানৱীয় আৰু আধ্যাত্মিক দুয়োটা গুণ দিছিল যিয়ে তেওঁৰ ঈশ্বৰীয় প্ৰতিমূৰ্তি আৰু উদ্দেশ্য প্ৰতিফলিত কৰে প্ৰথম তিৰোতা হাৱাক দিয়া মানৱীয় গুণসমূহ আৱেগিকতাৰ সক্ষমতা হাৱাই ভাল পোৱা অনুভৱ কৰা আৰু গভীৰ সম্পৰ্ক গঢ়াৰ ক্ষমতা দি সৃষ্টি কৰা হৈছিল বিশেষকৈ প্ৰথম পুৰুষ আদমৰ সৈতে আৰু পাছলৈ তেওঁৰ সন্তানসকলৰ সৈতে বুদ্ধি আৰু যুক্তি হাৱাই চিন্তা কৰিব শিকিব আৰু সিদ্ধান্ত ল'ব পাৰিছিল যদিও তেওঁ এটা পাপ কৰিছিল ইয়াতে দেখা যায় ঈশ্বৰে তেওঁক স্বাধীন ইচ্ছাত বিচাৰ কৰিছিল দৈনিক সৌন্দৰ্য আৰু শক্তি হাৱাক ভয়েৰে আৰু আচৰিতভাৱে সৃষ্টি কৰা হৈছিল কেৱল সুন্দৰ নহয় জীৱন বহন আৰু লালন পালন কৰিব পৰা সক্ষমতা আছিল পালন কৰা স্বভাৱ সকলো জীৱিত মাতৃ হিচাপে তেওঁৰ ভিতৰত আনৰ যত্ন ল'বলৈ আৰু এটা সুৰক্ষিত মৰমপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ স্বাভাৱিক ক্ষমতা আছিল বাইবেল আদিপুস্তক 3:20 যোগাযোগ আৰু সংযোগ তেওঁ কথা পাতিব শুনিব বুজিব আৰু আনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিছিল পৰিয়াল সমাজ আৰু আৰাধনাৰ বাবে অতি প্ৰয়োজনীয় প্ৰথম তিৰোতা হাৱাক দিয়া আধ্যাত্মিক গুণসমূহ ঈশ্বৰৰ ৰূপত সৃষ্টি প্ৰথম ঈশ্বৰৰ সৃষ্টি মনুষ্য আদমৰ দৰে হাৱাকো ঈশ্বৰৰ ৰূপত সৃষ্টি কৰা হৈছিল বাইবেল আদিপুস্তক 1:27 যিয়ে তেওঁক মৰ্যাদা মূল্য আৰু আধ্যাত্মিক গভীৰতা দিছিল পৰিকল্পনাত ভূমিকা তেওঁৰ জৰিয়তে ঈশ্বৰে জীৱন আনিছিল আৰু পাছলৈ তেওঁৰ বংশৰ মাজেৰে পৃথিৱীৰ মুক্তিদাতা আহিছিল বাইবেল আদিপুস্তক 3:15